নমস্কাৰ মই ঋতুস্পিন শৰ্মা ক্ৰমান্বয়ে গুচি গৈছে বুলি ভাবিব লওঁতে যেন পুনৰ উভতি আহিছে কৰোনা জানুৱাৰী মাহৰ তুলনাত সমগ্ৰ দেশত 65% কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কৰবাত লকডাউন কৰবাত নাইট কাৰফিউ কৰবাত উইকেণ্ড লকডাউন কৰোনাৰ এই কামবেক অসমৰ বাবে কিমান ভয়াবহ হ'ব পাৰে কৰোনাৰ ক্ষেত্ৰত আমি বেছি ঢিলাই দিয়াৰ বাবে পুনৰ উভতি আহিছে নেকি কৰোনা কৰোনাৰ কামবেক নেকি কৰোনা উভতি আহিছে নেকি আপুনি যদি ভাবিছে বিপদ আতৰিল তেন্তে আপুনি ভুল প্ৰমাণিত হ'ব পাৰে দেশত কৰোনাৰ ঘটনা শেহতীয়াকৈ এমাহত যথেষ্ট বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত 10584টা নতুন ঘটনা পোহৰলৈ আহিছে ইয়াৰে মৃত্যু হৈছে ৭৪ জন আৰোগ্য লাভ কৰিছে ৯০৯৫ জনে দেশত ১,৪৭,০০০ এক্টিভ কেছ আছে দেশত ৰিকভাৰী ৰেট ৯৭.২২% বৃদ্ধি পাইছে ফেব্ৰুৱাৰী মাহটোত বিগত জানুৱাৰী মাহতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে তদুপৰি এটা দিনত কৰোনাৰ পৰা আৰোগ্য হোৱা লোকতকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এয়া কৰোনাক লৈ ডাঙৰ চিন্তা ফেব্ৰুৱাৰী মাহত নতুন আক্ৰান্তৰ সংখ্যা ৬৫% বৃদ্ধি পাইছে ছখন ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাই মহাৰাষ্ট্ৰ কেৰালা আৰু পাঞ্জাৱত কৰোনাৰ নতুন ষ্ট্ৰেইন ধৰা পৰিছে কিদৰে সমগ্ৰ দেশত কৰোনা বৃদ্ধি পাইছে তাৰ এটা সমীক্ষা এবাৰ দাঙি ধৰিছো ১ জানুৱাৰীত কৰোনাৰ ৰোগী ধৰা পৰিছিল ২০,০৩৫ জন ১০ জানুৱাৰীত ১৮,৬৪৫ জন ২০ জানুৱাৰীত ১৩,৮২৩ জন ২ ফেব্ৰুৱাৰীত ৮,৬৩৫ জন অৰ্থাৎ ফেব্ৰুৱাৰীৰ আৰম্ভণিত কৰোনাত আক্ৰান্তৰ সংখ্যা ৮,০০০লৈ কমি আহিছিল সমগ্ৰ দেশত আৰু তাৰ পাছতে পুনৰ বৃদ্ধি পাইছে গ্ৰাফডাল ১৩ ফেব্ৰুৱাৰীত ১২,১৪৩ ২০ ফেব্ৰুৱাৰীত ১৩,৯৯৩ ২১ ফেব্ৰুৱাৰীত ১৪,২৬৪ ২২ ফেব্ৰুৱাৰীত ১৪,১৯৯ ২৩ ফেব্ৰুৱাৰীত পুনৰ কিছু কমি ১০,৫৮৪ এই পৰিসংখ্যাই দি গৈছে এটা সতৰ্কবাণী কৰোনা যোৱা নাই মহাৰাষ্ট্ৰ কেৰালা পাঞ্জাৱ কৰ্ণাটক মধ্যপ্ৰদেশ তামিলনাডুত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা মহাৰাষ্ট্ৰত সীমিত লকডাউন দিয়া হৈছে পুনে আৰু নাছিকত নাইট কাৰফিউ পুনেত স্কুল কলেজ বন্ধ বিভিন্ন প্ৰান্তত উইকেণ্ড লকডাউন এতিয়া প্ৰশ্ন হৈছে যে অসমলৈও নতুন বিপদ আহি আছে নেকি আমি বেছি কেয়াৰলেছ হৈছোঁ নেকি যাৰ বাবে কৰোনা পুনৰ ভয়াবহ হৈ উঠিব পাৰে এই ক্ষেত্ৰত আমি অসমক লৈ এক বিশেষ তথ্য লৈ আহিছোঁ এটা ভাল খবৰ দিছোঁ যে অসমত এতিয়াও কৰোনা নিয়ন্ত্ৰণৰ ভিতৰত আছে বিগত এটা মাহৰ তালিকা এই মুহূৰ্তত মই লৈ আহিছোঁ ২৪ জানুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ প্ৰতিদিন কিমানজন লোক কৰোনাত আক্ৰান্ত হৈছে তাৰ এটা তথ্য মই দিব বিচাৰিছোঁ ২৪ জানুৱাৰী ১৬ জন ২৫ জানুৱাৰী ২৫ জন ২৬ জানুৱাৰী ৮ যথেষ্ট কমি আহিছে ২৭ জানুৱাৰী ১৭ ২৮ জানুৱাৰী পুনৰ বৃদ্ধি পাই ২৯ হ'ল ২৯ জানুৱাৰীৰ দিনা ২০ ৩০ জানুৱাৰী ২৯ ৩০ জানুৱাৰী ২৯ কিন্তু ৩১ জানুৱাৰী আকৌ কমিছে ২১ ১ ফেব্ৰুৱাৰীত ১৩ ২ ফেব্ৰুৱাৰীত ৭ ৩ ফেব্ৰুৱাৰীত ১৪ ৪ ফেব্ৰুৱাৰীত ১১ ৫ ফেব্ৰুৱাৰীত ৭ ৬ ফেব্ৰুৱাৰীত ৯ ৭ ফেব্ৰুৱাৰীত ৮জন ৮ ফেব্ৰুৱাৰীত ১৯ বৃদ্ধি পাইছে ৭ আৰু ৮ তাৰিখৰ ভিতৰত প্ৰায় ১৯ জনলৈ বৃদ্ধি পাইছে ৯ ফেব্ৰুৱাৰীত ২৭ জন কৰোনাত আক্ৰান্ত হৈছে ১০ ফেব্ৰুৱাৰীত আকৌ কমি আহি ১১ জনলৈ কমিছে ১১ ফেব্ৰুৱাৰীত ১০ ১৩ ফেব্ৰুৱাৰীত ৩ যথেষ্ট কমি গৈছে ১৪ ফেব্ৰুৱাৰীত ৫ ১৫ ফেব্ৰুৱাৰীত ১১ ১৬ ফেব্ৰুৱাৰীত ৫ ১৭ ফেব্ৰুৱাৰীত
বৃদ্ধি পাইছে 21লৈ 18 ফেব্ৰুৱাৰীত 14 19 ফেব্ৰুৱাৰীত 23 20 ফেব্ৰুৱাৰীত 16 আৰু 21 ফেব্ৰুৱাৰীত 9 আৰু এটা সমীক্ষা এই মুহূৰ্তত আমি দিব বিচাৰিছোঁ সেইটো হৈছে যে কোনটো মাহত কৰোনা আক্ৰান্ত হোৱাৰ পৰা মাৰ্চৰ পৰা এই ফেব্ৰুৱাৰীলৈ কোনটো মাহত আটাইতকৈ বেছি অসমত কৰোনা হৈছিল আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আটাইতকৈ বেছি কৰোনাত আক্ৰান্ত হৈছিল আগষ্ট মাহত ৬৮,০০০কৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছিল আৰু ছেপ্টেম্বৰত ৭১,০০০ কিন্তু ছেপ্টেম্বৰৰ পিছত অক্টোবৰত এই সংখ্যা ২৫,০০০লৈ কমি আহিছে নৱেম্বৰত ৬,০০০লৈ কমি আহিছে ডিচেম্বৰত ৩,০০০লৈ কমি আহিছে আৰু এতিয়া বহু কম আছে অসমত কৰোনা আক্ৰান্ত সংখ্যা তথাপিও আমি সাৱধান থাকিব লাগিব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোধা হৈছিল কৰোনা আকৌ আহিব নেকি তেওঁ ক'লে চিন্তা নাই কিন্তু সাৱধানে থকাটো ভাল কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ খবৰ যেটো ওলাই আছে সেইটো মই ভাবো যে অলপ বেছিকৈ ওলাইছে যোৱাকালি গোটেই অসমত ১৪ জন লোকৰ হৈছে তাৰ আগদিনাখন ৭ জন লোকৰ হৈছে গতিকে মই ভাবো যে তেনেকুৱা চিন্তাৰ কোনো কথা নাই হ'ব ১৪টা ৭টা কেছত আমি ৩,৫০০ কেছতে লকডাউন কৰা নাই যেতিয়া অসমত পাৰ ডে ৩,৫০০ কেছ হৈ আছিলে তেতিয়া লকডাউন হোৱা নাই এতিয়া ৭টা আৰু ১৪টা কেছত কি লকডাউন কৰিব কোভিড প্ৰটকল নতুন কিবা নিৰ্দেশাৱলী আহিব প্ৰয়োজন নাই মোৰ মতেদি আমাৰ যেটো সাধাৰণ সাৱধানতা মাস্ক আৰু সোশ্যাল ডিস্টেন্স যেতিয়া কিবা প্ৰয়োজন হয় আমি কম এতিয়া ৰাইজ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ সাংবাদিক পলাশজ্যোতি গগৈ আৰু ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তই লগ ধৰিছিল NRHMৰ সঞ্চালক ডক্টৰ লক্ষ্মণক অসমত কোভিডৰ প্ৰেজেণ্ট ষ্টেটাছ আণ্ডাৰ কণ্ট্ৰল বুলি আমি ক'ব পাৰোঁ এতিয়া আমি যদি চাম ডেইলি নাম্বাৰ অফ কেছেছ 10 to 20 কেতিয়াবা 25 লৈ গৈ আছে কম্পেয়াৰ টু আমাৰ আগৰ যি চিটুৱেশ্যন আছিলে জুলাই আগষ্ট বা ছেপ্টেম্বৰ মাহত ডেইলি ৩,০০০ লৈ কেছ অহাৰ দিন আছিলে তাৰ কম্পেৰিজনত এতিয়া লেছ দেন 30 কেছেছ পাৰ ডে আহিছে মানে 1/100 লৈ আমি কমি হৈ গৈছোঁ তেতিয়াও আমি এই ক'ব নোৱাৰোঁ কি অসমত কোভিডে নাই বুলি কিন্তু আমি দেখা পাওঁ কি অসমত 15-16 ডিষ্ট্ৰিক্টত লাষ্ট 10 ডেজ কোনো কেছে ৰিপৰ্ট হোৱা নাই এনেকৈ ডিষ্ট্ৰিক্ট আছে য'ত লাষ্ট 25-30 ডেজত কেছ ৰিপৰ্ট হোৱা নাই তেতিয়াও ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত কেৰালা মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটকা দিল্লী বিভিন্ন ষ্টেটত এতিয়াও কোভিড কেছেছ আছে মানুহৰ অহা যোৱাৰ কথা আছে হ'ব পাৰে কি ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত যেনেকৈ কেছ বঢ়ি আছে আগামী দিনত যদি আমি আলাৰ্ট না থাকোঁ যদি আমি কোভিড প্ৰটকল মেইনটেইন না কৰোঁ হ'ব পাৰে অসমতো কোভিডৰ কেছ নাম্বাৰ বঢ়িব পাৰে আমি এতিয়া ৰিচেণ্টলি পাণবজাৰ ডন বস্কো স্কুলত কোভিডৰ কেছ ৰিপৰ্ট হৈছে বুলি কৈছে আৰু বেলেগ বেলেগ ইনষ্টিটিউশ্যনতো কোভিডৰ কেছ আহিব পাৰে কেইবাখনো বিদ্যালয়ত কৰোনা ওলাইছে অসমত ইয়াকে লৈ সকলো উদ্বিগ্ন হৈ পৰিছে অৱশ্যে প্ৰশাসনে কৈছে আমি সষ্টম হৈ আছোঁ মই এটাই আহ্বান কৰিব বিচাৰোঁ যে কোনো পেনিক হ'বলগীয়া কথা এতিয়ালৈকে হোৱা নাই তেনেকুৱা পেনিক চিটুৱেশ্যন হোৱা নাই কিন্তু হ'লেও আমি সকলোৱে এলাৰ্ট হৈ থাকিব লাগে মাস্ক পিন্ধা বা সামাজিক দূৰত্ব মেইনটেইন কৰা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা সেইখিনি আমি সকলোৱে চেনিটাইজেশ্যন কৰা সেইখিনি আমি এতিয়াও মেইনটেইন কৰাটো উচিত বুলি মই ভাবোঁ আৰু এইটোকে মই আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান কৰিব বিচাৰোঁ দেশৰ 6খন ৰাজ্যত কৰোনাৰ কামবেক ঘটিছে কিন্তু অসম এতিয়ালৈ নিৰাপদে আছে